নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি অন্য এটা যাত্ৰা বৰপেটালৈ যাত্ৰা আৰম্ভ কৰিছোঁ। এটা ধুনীয়া কোচ ৰাজবংশী গান আপোনালোকৰ মাজলৈ আহি আছে, য'ত অভিনয় কৰিব মৃদুৱে। গতিকে আজি আমি গৈ আছোঁ তালৈকে, চাওঁচোন তাতে কাক কাক লগ পাওঁ, কেনেকুৱা ধৰণৰ শ্বুটিং হয়। কিছুমান BTS ভিডিঅ' আপোনালোক দিবলৈ চেষ্টা কৰিম। আমাৰ লগত আহি থাকক বৰপেটালৈ। উত্তম দা আছে, তেখেতৰ দাদা ইয়াতে আছে। আৰু বিশেষ এটা কথা কি জানেনে আপোনালোকে, এয়া উত্তম দা দতৰা বাদক আপোনালোকে সকলোৱে চিনি পায়, আৰু এইজন তেখেতৰ দাদা হয়। নমস্কাৰ। তেখেতে ভাল দতৰা বনায়। মই এটা দতৰা অৰ্ডাৰ দিছিলোঁ মোৰ ডেন্স গ্ৰুপৰ কাৰণে। এইখন এইটো হৈছে দতৰা, তেখেতে লৈ আহিছে বনাই পেলাই। তেখেতৰ ঘৰ হৈছে গৌৰীপুৰম। আজি ভাল লাগিল, আমি এটা শ্বুটিঙত আহিছোঁ বৰপেটা। আমাৰ DSP ছাৰত মই এটা নতুন গীত দিছোঁ, এইটো কালি শ্বুট হ'ব। মই মৃদুলাক মাতিছোঁ আৰু বিৰাজক মাতিছোঁ, আহি পালে আমি ৰুমতে আছোঁ, গান বাজনা কৰি আছোঁ। ধন্যবাদ ধন্যবাদ থাকিল। এইজন হৈছে তেখেতৰ দাদা। তেখেতে ধুনীয়া দতৰা ঢোলকি গোটেইখিনি বাদ্যযন্ত্ৰ বনায়, চাৰিঞ্জা আদি বনায়। সকলোকে বিহুৰ শুভেচ্ছা থাকিল, নমস্কাৰ। যদি আগত দেখা পাইছে তামোলপুৰ হয়তো মই চিনাকিটো নাই, তাতে চিনাকি হৈ বিৰাট ভাল লাগিলে। আৰু সেইখন দতৰা সি কিনিছে, এইটো আৰু মই দিলোঁ আৰু যাতে ভালকৈ যাতে সি বজাব শিকিব পাৰে, মই আশীৰ্বাদ কৰিলোঁ। ধন্যবাদ জনাইছোঁ তেখেতক। তেখেতৰ পৰা মই একচুৱেলি আৰু বহুখিনি বস্তু বজোৱা শিকিম, বা বহুখিনি বস্তু মই ল'ম। ইনষ্ট্ৰুমেণ্ট যেনেকুৱা ঢোলকি থাকিল, চাৰিঞ্জা থাকিল, গোটেইখিনি বস্তু ল'ম। কিন্তু একেবাৰে লোৱাটো মোৰ অকণমান অসুবিধা হয়। প্ৰত্যেক মাহত এটা এটাকৈ বস্তু মই ল'বলৈ চেষ্টা কৰিম। আৰু এনেকুৱা বিশেষ মানুহবোৰৰ লগত এইটো কৰিব পাৰিছোঁ, তাৰ কাৰণে সঁচাকৈ নিজকে সৌভাগ্য অনুভৱ কৰিছোঁ। আৰু তেখেতসকলক আমাৰ ঘৰখনৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।